হেল্ল' আজিকে মানে বিধান পেলাম মই এটা বিধান পেলাম মানুহ ক'ব পাৰে বিধান পেলাই অতৰে কি ভিডিঅ' কৰিব লগা দৰকাৰ আছে দৰকাৰ নাই যদিও মানে ফাৰ্ষ্ট টাইম বিধান পেলাম লাইফত এটাৰ কাৰণে একটা ভিডিঅ' প্ৰস্তুত কৰাৰ কাৰণে মই চেষ্টা কৰিলোঁ মানে জেগাখিনি আগত দেখাম এইখিনি জেগাত বৰ্ণিত পেলাইছোঁ অলপমান 2 কেজিমান পাছত ইগোটত পেলাম ইগোটত এতিয়া চব ৰেডি আছে আৰু মানে কি বিধান গজে পেলাম হুইল দিয়ে পেলাম মানে পাৱাৰ টিলাৰ ট্ৰেক্টৰ নহয় হুইল বিধান গজ ফেলে আছিলে হুইল মাৰি দিম হুইল মাৰি দিয়া হাঁচনি দিয়া মিলিয়ে দিম আৰু বিধান গজ চিনাকি কৰি দিওঁ বিধান গজ হ'ল কি এইগা বোলে ৰঞ্জনা তাৰপিছত এইগা হ'ল ৰঞ্জিত কি এতিয়া কি ফাৰ্ষ্ট টাইম বিধান পেলাম লাইফত আৰু ফাৰ্ষ্ট টাইমটো পেলাম লগতে 2-3 বছৰ 4 বছৰ আগৰ পৰা খেতি কৰি আছোঁ মানে ঘৰেৰে মাটি বেছি নহয় 4-5 বিঘা হ'ব এতিয়া হ'ল কি ফাৰ্ষ্ট টাইম বিধান পেলাম সেইকাৰণে ভিডিঅ' এটা মানে কৰোঁ বুলি ভাবিলোঁ এলাতো আগে পাছে নাই পেলাম ঘন হয় পাতলা হয় ময়ো দাস নাপাওঁ এটা বিধান আছে তোৰ বেছি নহ'ব এটা 12-13 কেজি হ'ব লাগে আইডিয়া এতিয়াও 10-12 কেজি হ'ব কিবা একটা এইখিনি জেগাত আৰু আজি কেই তাৰিখ জেঠ মাছৰ 19 না কতবা ক'ব নাপাওঁ যি নহওক এলা আগুৰি হয় না কি হয় ক'ব নাপাওঁ মই ফাৰ্ষ্ট বিধান পেলাম মই দাস নাপাওঁ আগত বোলে ৰঞ্জিত গৈ পেলাব লাগিছিল ৰঞ্জিত গৈ নেফেলে 2 দিন আগত বৰ্ণি গৈ পেলাইছিল কিন্তু বৰ্ণি গৈ পাছত পেলালেও অসুবিধা নাছিল বোলে পাছত হৈ আছিল এই ইখনৰ বিষয়ে মানে খেতি বাতি এলাহে শিকি আছোঁ মানে নিজে শিকি আছোঁ দেখিয়া বা শুনিয়া যি হিচাপত কয় কৰি আছোঁ বেলেগ কিছু নাই বিধানখিনি পেলোৱাৰ পাছত একবাৰ এনেই দেখাম আৰু মই কামত লাগিব পাৰোঁ এইখিনিয়ে বৰ্তমান এই যে ফাইনেলি হ'ল মোৰ বিধান পেলোৱা কমপ্লিট এইগিলা বিধান পেলালোঁ মানে এইটো হ'ল বৰ্ডাৰ এতিয়া জাত বংশ গোটেই ঠিকে থাকিব এতিয়া জাত বংশ ঠিকে থাকিব এতিয়া দিলোঁ ৰঞ্জিত এতিয়া দিলোঁ কিবা নাম কলোঁ এইবাৰ মই বিনা তেলৰ গাড়ীখন চলাম এইখন